Hey everyone, welcome to Edwait. Today is 29th of June আৰু সকলোৱে তোমালোকে সেই কথাটো জানা আৰু আজিও আমি আগৰ কেইদিনৰ নিচিনাকৈ কিছু কথা কিছু ফেক্ট তোমালোকৰ ওচৰলৈ লৈ আনিবলৈ চেষ্টা কৰিছো। আজি আমি বিশেষকৈ আলোচনা কৰিম এজন প্লে ৰাইটাৰৰ বিষয়ে, এজন বিখ্যাত প্লে ৰাইটাৰ, এজন বিখ্যাত নাট্যকাৰ, এজন ড্ৰামেটিষ্টৰ বিষয়ে আজি আমি কথা পাতিম। কোৱা হয় তেখেতৰ বিষয়ে তোমালোকে সকলোৱে শুনিছা, কণ্ট্ৰভাৰ্চিছ আছে, তেখেত সকলোতকৈ ডাঙৰ মহান হয়নে নহয় তাৰ ওপৰত কণ্ট্ৰভাৰ্চিছ যদিও আছে, কিন্তু তেখেতৰ যিখিনি সৃষ্টিৰাজি সেই সৃষ্টিৰাজিৰ ওপৰত আমি আলোচনা কৰাটো খুবেই প্ৰয়োজন। আৰু তোমালোকে তেওঁ কোন জানানে? তেওঁ হৈছে উইলিয়াম শ্বেক্সপিয়াৰ। উইলিয়াম শ্বেক্সপিয়াৰৰ এটা ঘটনাৰ লগত আজি এটা ঘটনা ঘটি গৈছিল। আচলতে উইলিয়াম শ্বেক্সপিয়াৰৰ যিটো থিয়েটাৰ হল আছিলে, সেই থিয়েটাৰ হলটো আছিলে দ্য গ্লোব থিয়েটাৰ। সেই গ্লোব থিয়েটাৰটো 29 জুন তাৰিখে, কোনটো চনৰ 29 জুন তাৰিখে মই ক'ম, 29 জুন তাৰিখে কি হৈ গৈছিলে? জ্বলি গৈছিলে। কি কৰি আছিলে? সেই তাতে হেনৰি দ্য এইথ যিখন তেখেতৰ নাটক আছে, সেই নাটকখন পাৰফৰ্ম হৈ থকাৰ সময়তে সেই থিয়েটাৰ গৃহটো, সেই থিয়েটাৰ হলটো জ্বলি গৈছিলে। ইয়াৰ লগত এই ঘটনাটোৰ লগত সংগতি ৰাখিয়েই আজি আমি উইলিয়াম শ্বেক্সপিয়াৰৰ কিছু সৃষ্টিৰাজিৰ ওপৰত কিছু কথা পাতিবলৈ আমি চেষ্টা কৰিম। বাকী উইলিয়াম শ্বেক্সপিয়াৰটো সকলোখিনি বায়োগ্ৰাফি তোমালোকে য'তে বিচাৰা ত'তে পাই যাবা, কিন্তু মই কিছুমান ফেক্ট, কিছুমান তেখেতৰ সৃষ্টিৰাজিৰ ইউনিকনেছখিনিৰ বিষয়ে কথা পাতিবলৈ অলপমান চেষ্টা কৰিম। গতিকে বৰ বেছি দেৰি নকৰাকৈ আৰম্ভ কৰোঁ আজি আমাৰ ছেশ্যনটো। আশা কৰোঁ তোমালোকে ছেশ্যনটো ভাল পাবা, আৰু যদি ভাল পোৱা প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ, আৰু যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি লোৱা তোমালোকে। চ' আমি আগবাঢ়োঁ আজিৰ ঘটনাৰাজিলৈ। আজি কি হৈছিলে যে উইলিয়াম শ্বেক্সপিয়াৰ্ছ গ্লোব থিয়েটাৰ ইন লণ্ডন, ইংলেণ্ড, য'ত আছে, ক'ত আছে? লণ্ডনত আছে, ইংলেণ্ডত আছে, থেমছ নদীৰ পাৰত বনাইছিলে। তাৰপিছত লণ্ডন ব্ৰিজৰ একেবাৰে ওচৰতে আছে, অলপ দূৰত লণ্ডন ব্ৰিজৰ পৰা। সেই গ্লোব থিয়েটাৰটো কি হৈছিলে? বাৰ্নছ ডাউন ডিউৰিং এ পাৰফৰ্মেঞ্চ অফ হেনৰি দ্য এইথ অন দিছ পাৰ্টিকুলাৰ ডেট, which is 29th of June in the year 1613, 1613 চনৰ 29 জুন তাৰিখে এই গ্লোব থিয়েটাৰটো হেনৰি দ্য এইথ নামৰ যিখন নাটক কৰি থকা হৈছিলে, যিখন ড্ৰামা প্লে কৰি থকা হৈছিলে, সেই ড্ৰামা প্লে কৰি থকাৰ সময়তে জ্বলি গৈছিলে। এইটোতো আছিলে ঘটনা। গ্লোব থিয়েটাৰলৈ অহা কাৰণটো, উইলিয়াম শ্বেক্সপিয়াৰে যেতিয়া ষ্টাৰ্টফৰ্ডৰ পৰা যেতিয়া তেখেতক খেদি দিয়া হয়, ষ্টাৰ্টফৰ্ড এখন জেগাৰ নাম, ষ্টাৰ্টফৰ্ডৰ পৰা কিহৰ কাৰণে খেদি দিছিলে? তেখেতৰ ওপৰত এটা অভিযোগ আনিছিলে যে তেখেতে এটা হৰিণ চুৰ কৰিছিলে, বিকজ অফ হিজ ষ্টিলিং এ ডেয়াৰ ফ্ৰম থমাছ লুচিছ পাৰ্ক। থমাছ লুচিছ নামৰ এখন পাৰ্ক আছিলে, আৰু তাৰ পৰা এটা হৰিণ চুৰ কৰিছিলে বুলি তেখেতৰ ওপৰত অভিযোগ আনিছিলে, আৰু তাৰ পৰা তেখেতৰ ষ্টাৰ্টফৰ্ডৰ পৰা তেখেতক খেদি দিয়া হৈছিলে। ঠিক আছে, ষ্টাৰ্টফৰ্ডৰ পৰা তেখেতক খেদি দিয়াৰ পিছত তেখেতে লণ্ডন শ্বিফ্ট হ'ল। লণ্ডন শ্বিফ্ট হৈ পেলাই তেখেতে বাৰ্বেজ বুলি এটা কোম্পানী আছিলে, বাৰ্বেজ কোম্পানী অফ প্লেচ, সেই কোম্পানীটোত জইন কৰে। সেই কোম্পানীটোত তেখেতে নাটকৰ সম্বন্ধীয় কাম কাজবিলাক কৰিবলৈ আৰম্ভ কৰে। 1587 চনত তেখেতে তালৈ শ্বিফ্ট হয় আৰু দ্য বাৰ্বেজ কোম্পানী অফ প্লেচত জইন কৰে। বাৰ্বেজ কোম্পানী অফ প্লেচত জইন কৰাৰ পিছত তাৰ পৰাও তেখেতে বেলেগ এটা কোম্পানীলৈ শ্বিফ্ট হয়, যোনটো চেম্বাৰলিন্স মেন্স বুলি কোৱা হয়। দ্য চেম্বাৰলিন্স মেন্স ইন 1594 হি জইন চেম্বাৰলিন্স মেন্স থিয়েটাৰ কোম্পানী, বা তাক কিংছমেন থিয়েটাৰ কোম্পানী বুলিও কোৱা হয়। তাত তেখেতে জইন কৰে, আৰু তাতে সেই চেম্বাৰলিন্স মেন্স থিয়েটাৰ কোম্পানীটোৰ কাম কি আছিলে? সেই কোম্পানীটোৱে বেলেগ বেলেগ যিসমূহ নাট্যকাৰ আছে, বা বেলেগ বেলেগ যিসমূহ বিভিন্ন ধৰণৰ যিসমূহ এক্টৰ আছে বা কলা কুশলী আছে, সেই কলা কুশলীসমূহক হায়াৰ কৰে, আৰু হায়াৰ কৰি পেলাই সেই কলা কুশলীসমূহক বেলেগ বেলেগ থিয়েটাৰত থিয়েটাৰ কৰিবলৈ পঠায়। ঠিক আছে, থিয়েটাৰ কৰিবলৈ পঠায়। এতিয়া তোমালোকে শ্বেক্সপিয়াৰৰ যিখিনি নাটক আছে, সেই নাটকখিনিৰ বিষয়টো আলোচনা কৰিম। শ্বেক্সপিয়াৰৰ নাটকখিনি এনেকুৱা ধৰণৰ কথা কোৱা হয়, যদি শ্বেক্সপিয়াৰৰ লগত যদি সেই সময়ত শ্বেক্সপিয়াৰৰ নাটক কৰা মানুহখিনি যদি নাথাকিলেহেঁতেন, যিখিনি কলা কুশলী নাথাকিলেহেঁতেন, যিখিনি এক্টৰ বা এক্ট্ৰেছ তেখেতে লৈছিলে, সেইখিনি যদি নাথাকিলেহেঁতেন, তেতিয়া হয়তো শ্বেক্সপিয়াৰ আগবাঢ়ি যাব নোৱাৰিলেহেঁতেন। ঠিক আছে, তেখেতে কি কৰিছিলে? যেতিয়া থিয়েটাৰ এটাত, যেতিয়া নাট্যগৃহ এটাত যেতিয়া থিয়েটাৰ এখন চলি থাকে, তেখেতৰ থিয়েটাৰ এখন চলি থাকে, তেতিয়া তেখেতে মানুহৰ মাজত আহি পেলাই বহি পেলাই সেই থিয়েটাৰখন চাই থাকে। আৰু যেতিয়া দেখিছে যে থিয়েটাৰৰ কোনোবা এটা চিন, নাটকৰ কোনোবা এটা চিন
যদি কিবা আমনিদায়ক হৈ পৰিছে, মানুহবিলাকে যদি ইয়নিং কৰিবলৈ লয়, মানুহে হামিয়াই হিকুটিয়াই থাকিবলৈ লয়, তেতিয়া কি কৰে তেখেতৰ তাৰ পিছৰ যিটো দৃশ্য আছে, তাৰ পিছৰ যিটো চিন আছে, সেই চিনটো ঠাইতে সেই একে জেগাতে বহি পেলাই তেখেতে সেই চিনটো চেঞ্জ কৰি দিয়ে, ঠিক আছে, আৰু পিছত সেই নেক্সট দৃশ্যটো সেই লাইভ গৈ পেলাই তাতে সেইটো চেঞ্জ কৰি দিয়া হয়। আৰু তাৰ কাৰণে কিমান এটা ট্ৰেইনড কলা কৌশলী থাকিব লাগিব, কিমান ট্ৰেইনড এটা এক্টৰ এক্ট্ৰেছ থাকিব লাগিব, সেই কথাটোৰ পৰা তোমালোকে ধাৰণা কৰিব পাৰা। গতিকে অকল শ্বেক্সপিয়েৰ নিজৰ কাৰণে লিখাৰ কাৰণেই মহান হোৱা নাছিলে, তেখেতৰ লগত যিখিনি মানুহে কাম কৰিছিলে সেই মানুহখিনিৰ কিছু ইনফ্লুৱেঞ্চ আছিলে, তাতে কিছু অৱদান আছিলে, ঠিক আছে। চ' এইখিনি আছিলে কিছু প্ৰাৰম্ভিক কথা। মই তাৰপিছত চেম্বাৰ্ছলিন মেন্স থিয়েটাৰ জইন কৰাৰ পিছত তেখেতে চেম্বাৰ্ছলিন মেন্সৰ পৰা তেখেতে যায় আৰু তেখেতে নিজৰ থিয়েটাৰ যোনটো দ্য গ্লোব থিয়েটাৰ বুলি, সেই গ্লোব থিয়েটাৰটো সাজি উলিয়াই ক'ত উলিয়াই, লণ্ডনৰ থেমছ নদীৰ পাৰত লণ্ডন ব্ৰিজৰ ওচৰত সাজি উলিয়াই, ঠিক আছে। আৰু এই গ্লোব থিয়েটাৰটোৱে ডিউৰিং আ পাৰফৰ্মেঞ্চ অফ হেনৰি দ্য এইথ নামৰ যিখন নাটক হৈ আছিলে, সেই নাটক কৰি থকা সময়তে এই গ্লোব থিয়েটাৰটো জ্বলি যায়। আমি শ্বেক্সপিয়াৰৰ কিছু সৃষ্টিৰাজিৰ বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰিম। শ্বেক্সপিয়াৰ 16 শতাব্দীৰ 16th চেঞ্চুৰীৰ এজন মহান কি আছিলে, মহান নাট্যকাৰ আছিলে, সাহিত্যিক আছিলে, পয়েট আছিলে, ঠিক আছে। কুইন এলিজাবেথ আছিলে তেতিয়া ইংলেণ্ডৰ কুইন এলিজাবেথ I, আৰু সেইটো সময়ত ড্ৰামা ইজ দ্য লিগেল ফৰ্ম অফ এণ্টাৰটেইনমেণ্ট, অৰ্থাৎ ড্ৰামাৰ বাহিৰে, নাটকৰ বাহিৰে বেলেগ এণ্টাৰটেইনমেণ্টৰ একো ফৰ্ম নাছিলে। যদিও কিছুমান বেলেগ ধৰণৰ প্লেটফৰ্ম আছিলে, যদিও নাটককে মূলতঃ মানুহে বেছি গুৰুত্ব সহকাৰে লৈছিলে, কাৰণ সেইটো সময়ত চিনেমা নাছিলে, না তোমাৰ কি বুলি কয় ষ্টুডিঅ' নাছিলে, তাত গৈ বোলে নাচ গান আজিকালি আমি যেনেকৈ ফাংচন চাওঁ তেনেকুৱা সময় নাছিলে। সেইটো সময়ত ড্ৰামা ইজ দ্য লিগেল ফৰ্ম অফ এণ্টাৰটেইনমেণ্ট, ড্ৰামাই আছিলে মূল এণ্টাৰটেইনমেণ্ট। আৰু সেইটো সময়ত তেখেতৰ কিছুমান কি আছিলে, তেখেতৰ সমপৰ্যায়ৰ, তেখেতৰ সমান্তৰালভাৱে আৰু কিছুমান নাট্যকাৰ আছিলে, যেনে মাৰ্লো আছিলে, বেন জনছন আছিলে, কম্পিটিটৰ্ছ আছিলে। আৰু ব্যৱসায়িক ক্ষেত্ৰত নাটকখিনি সফল কৰিবলৈ কিছুমান কাম কৰিব লগা হয়, সেই কামখিনি শ্বেক্সপিয়াৰে কৰিছিলে। তেখেতৰ মেইন কম্পিটিশ্যন আছিলে মাৰ্লোৰ লগত, কোৱা হয় তেখেতৰ মেইন কম্পিটিশ্যন আছিলে মাৰ্লোৰ লগত। এতিয়া আমি ড্ৰামাৰ ফৰ্মৰ বিষয়ে কিছু কথা আলোচনা কৰিম। সেইটো সময়ত মূলতঃ দুই প্ৰকাৰৰ ড্ৰামাই চলিছিলে। মাৰ্লো বা বেন জনছন সকলে যিসমূহ ড্ৰামা লিখিছিলে, সেই ড্ৰামাবিলাকৰ দুই প্ৰকাৰৰ আছিলে। এটা আছিলে ট্ৰেজেডিটো তুমি সকলোৱে জানা যে ট্ৰেজেডিত কি হয়, হিৰোটো সদায় মৰে। আৰু এটা আছিলে কি কমেডি মানে কি, যাৰ এণ্ডটো ভাল হয়, যাৰ এণ্ডটো ফূৰ্তি হয়, ঠিক আছে। কিন্তু উইলিয়াম শ্বেক্সপিয়াৰে এটা নতুন ফৰ্ম অফ ড্ৰামা তেখেতে উলিয়াই, তেখেতে সৃষ্টি কৰে বা তেখেতে পিছলে আগবঢ়াই লৈ যায়। সেই ফৰ্মটো হৈছে ট্ৰেজি কমেডি, অৰ্থাৎ তাত ট্ৰেজেডিও আছে, কিন্তু লাষ্টত গৈ পেলাই অলপ কমেডিও আছে, ঠিক আছে। যোনটো আমাৰ এতিয়া বলিউড ষ্টাইলৰ যিবিলাক চিনেমা, সেই বলিউড ষ্টাইলৰ চিনেমাবিলাক যে হিৰোটোৰ দুখ হয়, হিৰোটোৱে কি হয়, হিৰো বা হিৰইনজনীয়ে দুখত কটাই লাষ্টত গৈ পেলাই হেপী এণ্ডিং এটা হয়, এইটোক কয় ট্ৰেজি কমেডি, তাৰ মাজতে কমেডিও সোমাই থাকে। সেই ফৰ্মটো শ্বেক্সপিয়াৰে প্ৰথম উলিয়াইছিল, ঠিক আছে। প্ৰথম শ্বেক্সপিয়াৰে উলিয়াইছিলে ট্ৰেজি কমেডিটো। তাৰ আগতে ট্ৰেজেডি আছিলে আৰু তাৰ কমেডি আছিলে। তেখেতে দুইটাই ফিউজন কৰি পেলাই ট্ৰেজি কমেডি যিটো ফৰ্ম, সেই ফৰ্মটো ইনভেণ্ট কৰিলে, ঠিক আছে। এতিয়া এনেকুৱা নহয় যে শ্বেক্সপিয়াৰে অকল ট্ৰেজি কমেডিৰ নাটকেই লিখিছিলে, তেখেতে ট্ৰেজেডিও লিখিছিলে, কমেডিও লিখিছিলে। ট্ৰেজেডি তোমালোকে দেখিছা, হেমলেট তোমালোকক মই যদি কেইখনমান নাটকৰ নাম কওঁ, তেখেতৰ কোৱাৰ্ট্ৰেট বুলি কোৱা হয়, আচলতে 4খন নাটক, সেইখন ট্ৰেজেডি হয়। এখন হ'ল হেমলেটৰ কথা তোমালোকে শুনিছা, কিং লিয়েৰৰ কথা শুনিছা, অথেলোৰ কথা শুনিছা, মেকবেথৰ কথা শুনিছা, ঠিক আছে। হেমলেট, কিং লিয়েৰ, অথেলো, মেকবেথ, এইখিনি কথা শুনিছা, আৰু কিছুমান আছে। তাৰপিছত তেখেতৰ কমেডি আছিলে কমেডি অফ এৰৰ, বিখ্যাত কমেডি নাটক কমেডি অফ এৰৰ। তাৰপিছত মিডছমাৰ্ছ নাইট ড্ৰিমো আছিলে তেখেতৰ আন এখন কমেডি নাটক, ঠিক আছে। ট্ৰেজি কমেডিৰ যদি আমি এক্সাম্পল ল'বলৈ যাওঁ, সেই ট্ৰেজি কমেডি এক্সাম্পল হৈছে দ্য মাৰ্চেণ্ট অফ ভেনিচ হৈছে ট্ৰেজি কমেডি এখন নাটক, ঠিক আছে। এতিয়া তোমালোকে জানানে যে এই তেখেতৰ যিখিনি নাটক আছে, হেমলেট বা কিং লিয়েৰ বা অথেলো বা মেকবেথ, এই নাটকখিনি যিজন এক্টৰে মেইন ৰোল প্লে কৰিছিলে, তেখেত এজন আছিলে, সেইজন কোন জানানে? ৰিচাৰ্ড বাৰ্বেজ বুলি এজন এক্টৰ আছিলে। ৰিচাৰ্ড বাৰ্বেজ,
এইজনেই মূল ৰোলটো প্লে কৰিছিলে। হেমলেটত হেমলেট হৈছিলে, কিং লিয়েৰ হৈছিলে, অথেলো হৈছিলে, মেকবেথত মেকবেথ হৈছিলে। তাৰপিছত এইখিনি আছিলে তেখেতৰ কিছু ড্ৰামা ফৰ্মৰ বিষয়ে কিছু কথা মই তোমালোকক ক'বলৈ চেষ্টা কৰিলোঁ। এইবিলাক তোমালোকে যদি পিছলৈ ডাঙৰ হৈ ইংৰাজী সাহিত্য পঢ়া, ইংলিছ লিটাৰেচাৰ যদি পঢ়া, তাত গৈ তোমালোকে ইয়াৰ ওপৰত তোমালোকে অপাৰেশ্যন কৰিব লাগিব, ইয়াৰ ওপৰতে তোমালোকে বহুত কথা হয়তো পঢ়িব লাগিব। মই অলপমান প্ৰাৰম্ভিক ধাৰণা তোমালোকক দিবলৈ চেষ্টা কৰিলোঁ। ঠিক আছে, তোমালোকে জানানে যে যিখিনি আমাৰ বিশাল ভাৰদ্বাজ এই আটাইকেইখন হেমলেটক কিং লিয়েৰক বাদ দি পেলাই হেমলেট, অথেলো আৰু মেকবেথ, হেমলেট, অথেলো আৰু মেকবেথত হিন্দীলৈও অনুবাদ কৰিছিলে। মেকবেথক কি বুলি, মেকবেথ আছিলে মকবুল বুলি এখন কৰিছিলে বিশাল ভাৰদ্বাজে, অথেলো আছিলে ওমকাৰাখন আছিলে অথেলোৰ, আৰু মেকবেথখন আছিলে হেমলেটখন আছিলে হাইডাৰ নাটক কৰিছিলে, পিছত চিনেমাও হ'লগৈ। হাইডাৰখনতো সিদিনাখন বৰ বেছি দিনৰ চিনেমাও নহয়, হিন্দীলৈও অনুবাদ কৰি পেলাই ইয়াৰ ওপৰত চিনেমা বনোৱা হৈছে। ঠিক আছে, গতিকে এইখিনি আছিলে শ্বেক্সপিয়াৰৰ বিষয়ে কিছু কথা। আৰু এটা ইভেণ্ট মই আজি লৈ আনিছোঁ, সেই ইভেণ্টটো হৈছে কি, আজি হৈছে নেশ্যনেল ষ্টেটিষ্টিক্স ডে, ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস। আৰু এই দিৱসটো কিহৰ কাৰণে পতা হয় জানানে? এই প্ৰতি বছৰে 29 জুনটো কিহৰ কাৰণে নেশ্যনেল ষ্টেটিষ্টিক্স ডে হিচাপে পালন কৰি অহা হৈছে? ইন ৰিকগনিশ্যন অফ দ্য নটেবল কণ্ট্ৰিবিউশ্যন মেড বাই প্ৰফেচৰ প্ৰশান্ত চন্দ্ৰ মাহালানোবিছ, এজন বিখ্যাত ইকনমিক প্লেনাৰ আছিলে, ষ্টেটিষ্টিকেল ডেভেলপাৰ আছিলে। তেখেতৰ স্মৃতিতে আৰু পষ্ট ইণ্ডিপেণ্ডেঞ্চৰ সময়ত ইকনমিক প্লেনিং আৰু ষ্টেটিষ্টিকেল ডেভেলপমেণ্টৰ ক্ষেত্ৰত তেখেতৰ বহুতো অৱদান আছে, আৰু তেখেতৰ সোঁৱৰণিতে, তেখেতৰ সন্মানাৰ্থে এই নেশ্যনেল ষ্টেটিষ্টিক্স ডে পালন কৰি অহা হৈছে 29 জুন, প্ৰতি বছৰে 29 জুন। ঠিক আছে, আৰু এইদিনাখনে হৈছে তেখেতৰ বাৰ্থ এনিভাৰ্চাৰী, জন্মদিনটোক লগত সংগতি ৰাখি, তেখেতৰ জন্মদিনটোৰ লগত সংগতি ৰাখি নেশ্যনেল ষ্টেটিষ্টিক্স ডে পালন কৰি অহা হৈছে, যাতে আমাৰ সাধাৰণ মানুহৰ জীৱন যাপনত ষ্টেটিষ্টিক্সটো দৈনন্দিন জীৱন যাপনত যে গুৰুত্ব আছে, সেই গুৰুত্বটোৰ বিষয়ে জনাবৰ কাৰণে নেশ্যনেল ষ্টেটিষ্টিক্স ডে পালন কৰি অহা হৈছে। গতিকে আজি 29 জুন তাৰিখে আছিলে ইমানখিনিয়ে কথা। আশা কৰোঁ তোমালোকে কিছু কথা হয়তো জানিব পাৰিলা, আৰু যদি আমাৰ ভিডিঅ'বিলাক চাই তোমালোকে ভাল পাই আছা, যদি আমাৰ ন' দ্য ডে ছিৰিজটো, এডুৱেডৰ ন' দ্য ডে ছিৰিজটো চাই পেলাই যদি তোমালোকে ভাল পাই আছা, প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ। আৰু কেনেকুৱা ধৰণৰ টপিক তোমালোকে বিচাৰা, প্লিজ কমেণ্ট ইন আৱাৰ কমেণ্ট ছেকশ্যন, যাতে আমি আৰু তোমালোকক কিছুমান নলেজ তোমালোকক দিব পাৰোঁ। মই কেইটামান ভিডিঅ' মই কমেণ্ট ছেকশ্যনৰ পৰা উঠাই পেলাই মই তাৰ ওপৰত ভিডিঅ' বনাম, মই তোমালোকক কথা দি থোৱা আছে, এইটো অতি সোনকালে বনাম। চ' তোমালোকে দি থাকা আৰু কমেণ্ট এনেকৈ কিহৰ ওপৰত তোমালোকে, কেতিয়াবা তোমালোকেও ৰিচাৰ্চ কৰা, আৰু আজিৰ দিনটোনো কিহৰ কাৰণে স্পেচিয়েল, তোমালোকেও অলপমান ৰিচাৰ্চ কৰা, তাৰপিছত আগদিনাখন ৰিচাৰ্চ কৰি পেলাই মোক কোৱা, তোমাক সেইদিনাখন যে ছাৰ আজি এইটোৰ ওপৰত অলপ কিছু কথা জানিব মন গৈছে। সেই কথাবোৰ যেতিয়া আমি আলোচনা নকৰোঁ, তেতিয়াহ'লে আমাৰ নলেজটো কেতিয়াও নাবাঢ়ে। গতিকে ইমানখিনিকে কৈ আজিৰ মই ছেশ্যনটো সামৰিছোঁ। আশা কৰিছোঁ ছেশ্যনটোৰ পৰা তোমালোকে কিছু কথা হয়তো জানিব পাৰিছা। চ' চাইনিং অফ ফৰ টুডে, বাই বাই।